নমস্কাৰ ৰাইজ, থাম্বনেইলখন দেখি বুজি উঠিছে আজি মই কি কৰিবলৈ গৈ আছোঁ। নতুনকৈ কিবা এটা কৰিবলৈ ট্ৰাই কৰিছোঁ। আনৰ চাদৰবিলাকত দেখোঁ ইমান ধুনীয়াকৈ এনেকৈ দহি বাতে, মই বোলো আজি ময়ো কৰি চাম। এইখিনিৰ মাজতে ঘৰুৱা অকণমান কাহিনী এটা কৈ লওঁ। নিদ্ৰাদেৱীৰ কোলাত নিশ্চিন্ত মনে শোৱা এই বিচনাখন পুৱাৰ সাজোন কাচোন কৰাৰ পিছতহে বাকী কামবিলাক আৰম্ভ হয়। এই কামবিলাক কৰি থাকোঁতে ল'ৰাই নিজেই সাজু হৈ ৰানিং প্ৰেক্টিছত গুচি গ'ল। তাৰ একো আপত্তি নাই বুজিছেনে। গৰম পানী টোপা হ'লেও হয় বা নহ'লেও তাৰ কোনো আপত্তি নাই। বৰকৈ খা কৈ থাকিলে সি বেয়াহে পায়। তথাপিও বেয়া লাগে দিয়কচোন। মই উঠিবলৈ নাপাওঁতেই সি নিজেই ড্ৰেছ পিন্ধি সাজু হৈ প্ৰেক্টিছলৈ গুচি গ'ল। মই বোলো যা তেতিয়াহ'লে। তাক পঠিয়াই লৈ মোৰ কাম আৰম্ভ কৰিলোঁ। এইফালে ৰাতি মেকুৰীয়ে কঁঠালগুটিকেইটাৰ ওপৰত তাণ্ডৱ চলাই থৈ গ'ল। মই বোলো ইমান তাণ্ডৱ চলোৱাতকৈ কুকাৰতে সিজাই দিওঁ ৰ, বৰকৈ তাণ্ডৱ চলাই আছোঁ। আৰু সেইবাবে কঁঠালগুটিকেইটা গুচাই দাইলত দি দিছোঁ। হাতত লাল চাহ একাপ লৈ নিজৰ কৰ্মস্থলীলৈ আহিলোঁ। মই যে কৈছোঁ কিবা এটা ট্ৰাই কৰিবলৈ লৈছোঁ বুলি, কৰ্মই ধৰ্ম, চেষ্টাৰ অসাধ্য একো নাই। ইয়াকে ভাবি নতুনকৈ দহি এটা চাদৰখনত ট্ৰাই কৰি চালোঁ। কিন্তু দুটামান ট্ৰাই কৰাৰ পিছতে মোৰ গুলি শেষ হ'ল। ইমান যে ভাল লাগে লোকৰ চাদৰবিলাকত এনেকৈ দহি বাতি যেতিয়া পিন্ধি যায়, চকুৰ আগলৈ আহিলে মই চাদৰখনকে চাই থাকোঁ। গুলিটো শেষ হ'লেই যেতিয়া কামটো মই সেইখিনিতে এৰিব লাগিব এতিয়া। এয়া দুটামান গাঁঠিলোঁ আৰু গঁঠাৰ পিছত মোৰ ভাল লাগিছে, মানে মই অকণমান হ'লেও পাৰিছোঁ। তাতে কামটো এৰি থৈ ভাবিলোঁ মোৰ সৰু দোকানখনৰ ব্যস্ততাবোৰ অকণমান আপোনালোকক দেখাই দিওঁ। তেনেতে ল'ৰা আহি পালেহি। ল'ৰা আহি পোৱাৰ পিছত ভাতমুঠিৰ যোগান ধৰি আৰাম কৰোঁ মানি ইভিনিং আকৌ ল'ৰা সাজু হ'লেই প্ৰেক্টিছত যাবলৈ। মই বোলো হ'ব দে বোপাই, তই যে কষ্ট কৰিছ মূৰৰ ঘাম মাটিত পেলাই, এদিন তই সফল হ'লে মই জিকিলোঁ আৰু। হ'ব দে তই যা, এনেকৈ বুলি কৈ তাক উলিয়াই পঠিয়ালোঁ। মৰ্ণিং ইভিনিং বিৰাট কষ্ট হৈছে, কিন্তু ই যদি সফল হয় ময়ো সফল হ'ম। কাহিনীভাগ ইয়াতে